মোৰ লগত পিছফালে কি হৈ আছিলে মই কৈছিলোঁ যে মোৰ গাত হাত দিছে মোৰ গাত আহি পিছফালে হাত দিছে ফটো তোলাৰ নামত মোৰ পিঠিত চুইছে কঁকালত হাত দিছে এনেকুৱা ধৰণৰ বস্তুবোৰ হৈ আছে সেইদিনাখন মঞ্চৰ আৰম্ভণিৰ পৰা মঞ্চত নাথাকিবলগীয়া মানুহৰ সংখ্যাৰ অভাৱ নাছিল ইমানেই বেছি মানুহ মঞ্চৰ ওপৰত যাৰ বাবে আমাৰ মিউজিচিয়ানসকলৰ ইমানেই অসুবিধা হৈছে বজাবলৈ ঠেলি দিয়া হয় ঠেলা খোৱা হয় ঠেলা খাই পেলাই আগলৈ গুচি যায় বস্তুবিলাকৰ কানেকশ্যন এৰাই যায় মাইক্ৰফোনৰ ষ্টেণ্ড পৰি যায় ইনষ্ট্ৰুমেণ্টৰ ওচৰত থকা তো এনেকুৱা ধৰণৰ বহুত বাৰ হোৱাৰ পিছত আমাৰ মেনেজমেণ্টৰ কৈলাশ দাই বহুতবাৰ ৰিকুৱেষ্ট কৰাৰ পিছতো তেখেতসকলক আঁতৰাবলৈ সক্ষম হোৱা নাছিল কমিটিৰ যিখিনি মানুহ আছিলে মঞ্চত তাৰ পিছতে তেওঁলোকে কথা নুশুনা দেখি দুই এবাৰমান মই বহুতবাৰ তেখেতসকলক অনুৰোধ কৰাৰ পিছতো নমনাৰ কাৰণে দুই এবাৰ মই মাইক্ৰফোনতো ক'লোঁ আৰু তাৰ ক্লিপ মই লাগিলে দিলে দৰকাৰ হ'লে মই দিব পাৰিম মোৰ ওচৰত আছে কথাটো হ'ল মই তেওঁলোকক মাইক্ৰফোনতো অনুৰোধ কৰিছোঁ যে মঞ্চলৈ কোনো নাহিব মঞ্চত আমাৰ বাৰে বাৰে অসুবিধা হৈছে মিউজিচিয়ানসকলৰ বহুত অসুবিধা হৈছে আমাৰ অসুবিধা হৈছে আমি গাবলৈ অসুবিধা পাইছোঁ আৰু মঞ্চত চেলফি তুলিবলৈ উঠি অহাটো খুবেই বেয়া দেখি মানুহৰ লগত সময় কটাবলৈ আমিও ভাল পাওঁ আমাৰ সৌভাগ্য যেতিয়া আমাক কোনোবাই এনেদৰে মৰম কৰে আগলৈ আহে আৰু মোৰ কেতিয়াও এনেকুৱা কোনো ধৰণৰ ৰেকৰ্ড নাই যে মই কাৰোবাক চেলফি এখন তুলিবলৈ আহিলে বা মোৰ লগত ফটো তুলিবলৈ আহিলে মই বেয়া ব্যৱহাৰ কৰোঁ মই যিমান অনুষ্ঠান আজিলৈকে কৰিলোঁ তাত যিসকলে মোৰ লগত আহিছে কথা পাতিছে মই সদায় তেওঁলোকৰ লগত ভালদৰে ব্যৱহাৰ কৰি আহিছোঁ মোৰ তেনেকুৱা মই নিজৰ একো এনেকুৱা মোৰ আছে বুলি নাভাবোঁ যে মই এটিটিউড দেখাম বহুতে সেইটোও কৈ আছে যে এই ল'ৰাজনৰ লগত দেখুওৱা সেইকণ ক্লিপৰ কাৰণে ভাবিছে সেই ল'ৰাজনক মই ফটোখন তুলিবলৈ অহাৰ কাৰণে অকল এনেকুৱা হ'ল বুলি আচলতে গোটেই ঘটনাটোৰ শেষ পৰ্যায়টোত সেই ল'ৰাজনে আহি উঠি থিয় হৈছিলে কাৰণে তেওঁ গোটেই পৰিস্থিতিটোৰ পৰিণামটো তেওঁ ভুগিলে মোৰ লগত গতিকে সেইটো তেখেতৰ গাত অকল দুখ বুলি নহয় গোটেই মানুহখিনি যিখিনি মানুহে কমিটিৰ কথাক উপলুঙা কৰাৰ দৰে কৰিলে আমাৰ কথাক ৰিকুৱেষ্টক উপলুঙা কৰাৰ দৰে বাৰে বাৰে কৰিছে তেওঁলোকৰ কাৰণে এই অনুষ্ঠানৰ গোটেই ভাল লগাখিনি এতিয়া বেয়া লগা হৈ গ'ল এতিয়া কথাটো হ'ল সেই সময়খিনি 1.5 ঘণ্টা তেনেধৰণে গান গোৱাৰ পিছত ৰিকুৱেষ্ট কৰাৰ পিছতো তেতিয়া পৰিস্থিতি ভাললৈ যোৱা নাই তাৰপিছত মই জিৰণি ল'বৰ কাৰণে অকণমান সময় যেতিয়া বহোঁ সেইখিনি সময়ত ৰাজীৱ নাথ মোৰ সহযোগী শিল্পী তেওঁ গীত গাবলৈ আৰম্ভ কৰিলে আৰু মই মঞ্চৰ কাষতে বহিছোঁ তেতিয়া পৰিস্থিতি বেয়া দেখি মানে বাৰে বাৰে মানুহবিলাকে অসুবিধাত পেলোৱাৰ কাৰণে মোৰ লগত থকা এজন সংগীয়ে এজন মানুহক আঁতৰাবলৈ যাওঁতে মঞ্চৰ ওপৰতে কাজিয়া লাগিছিলে তেতিয়া কমিটিৰ মানুহ এজনৰ লগতো ভুল বুজাবুজি হৈছিলে কমিটিৰ মানুহজনে তেতিয়া মোৰ সহযোগীজনে সুধিছিলে যে আপোনালোকে কিয় আহিব দিছে এইজন মানুহক তেতিয়া কমিটিৰ মানুহজনে কৈছে যে আমিতো নাজানো এখেতে আপোনালোকৰ লগত আহিছে বুলি কৈছে তেনেকুৱা ধৰণৰ এটা তৰ্ক বিতৰ্ক হোৱাৰ কাৰণে পৰিস্থিতি বেয়ালৈ গৈছিলে মঞ্চত সেই সময়ত মই তেতিয়া তেওঁলোকৰ মাজত গৈ পেলাই ময়ে ৰখাইছিলোঁ যে এনেকুৱা নকৰিব হৈ গ'ল ভুল বুজাবুজি হৈছে মানুহখিনিক খালি নমাই দিয়ক কাৰণ বহুত অসুবিধাত পৰিছোঁ আৰু মই যিখিনি সময় অকণমান বহিবলৈ পাওঁ সেইখিনি সময়ত মানুহখিনি যেতিয়া বাৰে বাৰে আহি আছে আহিলে একো অসুবিধা নাই মাইকী মানুহ আহিছে ছোৱালী আহিছে অসুবিধা নাই যেতিয়া কোনোবা এজন মানুহে অসুস্থ মানে সুস্থ অৱস্থাত নাথাকে মদ খাই আহি যেতিয়া ওচৰত আহি তেওঁ সেই ডিষ্টেঞ্চটো মেইনটেইন নকৰে গাত হাত দিয়ে ফটো তোলাৰ নামত মোৰ পিঠিত মোৰ কঁকালত ধৰিছে মোৰ পিঠিত ধৰিছে সেইবোৰ বস্তু সহ্যৰ সীমাৰ পাৰ কৰি যায় আৰু মই এজনী ছোৱালী মানুহ এগৰাকী কণ্ঠশিল্পী যেতিয়া এগৰাকী মহিলা হয় তেওঁ এগৰাকী মহিলা কণ্ঠশিল্পীয়ে বহু ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হয় ঠিক তেনেকুৱা ধৰণৰ এটা পৰিস্থিতি মোৰ লগত সেইদিনাখন হৈছে যিটোৰ কাৰণে সেই সময়ত মোৰ সংগীসকলে বজাই আছে আৰু গাই আছে আৰু মোৰ লগত সেইখিনি সময়ত তেনেকুৱা ধৰণৰ ঘটনা হৈছে তাৰ কাৰণে মোৰ এনেও খং এটা উঠি আছে কাৰণ গাত হাত দিছে বেয়া ধৰণে ফটো তোলাৰ নামত মই যিখিনি ক'ব পাৰোঁ মই সেইখিনি সময়ত কৈছোঁ তাৰপিছতে মোৰ লগত যোন এজন দুজন মোৰ কাষত ৰখি আছিলে তেওঁলোকে আঁতৰাইছে কিন্তু তেওঁলোকে যিহেতু সুস্থ অৱস্থাত নাই তেওঁলোকে গম নাপায় তেওঁলোকে সেই ধৰণৰ অনুৰোধো ৰখা নাই ভাবাই নাই ৰাখিব লাগে বুলি তেওঁলোকৰ সুস্থ অৱস্থাত সুস্থ মগজৰে সেই কাম কৰা নাই কাৰণে তেওঁলোকে গমেই নাপায় মই সহ্যৰ কৰি 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 এটা সময়ত যেতিয়া ৰাজীৱে মোক আকৌ এবাৰ মাতিলে মঞ্চলৈ সেইবাৰ মঞ্চলৈ যাওঁতে তেতিয়া গান আৰম্ভ কৰোঁতে
আকৌ কথা নুশুনি যেতিয়া ল'ৰা এজন উঠি আহিছে তেতিয়া এই পৰিস্থিতিটোৰ সন্মুখীন হ'ব লগা হ'ল এই ল'ৰাজনে আৰু সেই গোটেইখিনি ক্লিপত কিন্তু গোটেই কথাখিনি নাই দিয়া সেইখিনিৰ পিছত মই যেতিয়া ল'ৰাজনক কমিটিৰ মানুহে যেতিয়া বিচাৰি তাক ধৰিছে বা মাৰিবলৈ গৈছে তেতিয়া মই সেইখিনি সময়তো মই কৈছোঁ যে অকল এজন মানুহক মাৰি কি হ'ব অথনিৰ পৰা দেখিছোঁ গোটেই মানুহখিনি উঠিয়ে আছে অকল এজনেই নহয় আৰু সেই ল'ৰাজনে সাহস পাইছে বাকীবিলাকক দেখা পায় গতিকে সেই সময়খিনিৰ যিখিনি বাকীখিনি কথা তাৰপিছতে মই এইটোও কৈছিলোঁ মঞ্চত মাইক্ৰফোনতো কৈছোঁ ৰাইজ সকলো সাক্ষী আছে শুনিছে তেওঁলোকে যে মোৰ লগত পিছফালে কি হৈ আছিলে মই কৈছিলোঁ যে মোৰ গাত হাত দিছে মোৰ গাত আহি পিছফালে হাত দিছে ফটো তোলাৰ নামত মোৰ পিঠিত চুইছে কঁকালত হাত দিছে এনেকুৱা ধৰণৰ বস্তুবোৰ হৈ আছে তাৰপিছত মঞ্চত আহি এনেকুৱা ধৰণৰ বস্তুবিলাক বাৰে বাৰে পাই আছোঁ সেই এইবিলাক বস্তুৰ সহ্যৰ সীমা পাৰ কৰি গৈছে সেই গোটেই কথাখিনি কিন্তু মই মঞ্চত মাইক্ৰফোনতো কৈছিলোঁ কিন্তু যিখিনি ক্লিপ এতিয়া শ্বেয়াৰ কৰি আছে কেইজনমান ব্যক্তিয়ে সেই মানুহখিনিয়ে অকল সেইখিনিয়ে দেখাইছে যিটো বস্তুত মোক এনেকুৱা ধৰণৰ প্ৰস্তুত কৰা হৈছে যে মই সাংঘাতিক এগৰাকী গৰ্ব থকা মহিলা যাৰ মানে ফটো এখন তুলিবলৈ অহাৰ কাৰণে মই মানে অসভ্যালি কৰিছোঁ তেখেতৰ লগত আচলতে সেই সীমাটো চেৰাই গৈছে কি কাৰণে সেই গোটেই কথাখিনি এইখিনি আছিলে আৰু এতিয়া কথাটো হ'ল আপোনাৰ দৰে মই নহ'বও পাৰোঁ মোৰ দৰে আপুনি নহ'ব পাৰে মই সহ্য যিখিনিলৈকে কৰিব কৰিলোঁ তাৰপিছতে মোৰ সহ্যৰ সীমা চেৰাই যাওঁতে এইখিনি হ'ল যিখিনি অতি দুখজনক হ'ব নালাগিছিল তাৰ কাৰণে ময়ো দুখিত আৰু সেই গোটেই কমিটিখনে দুখ পাইছে তেওঁলোকে আমাক শেষত ক্ষমাও খুজিছে তেওঁলোকক আমি খালি এটাই কৈ থৈ আহিছোঁ যে মই আজি মই নিজৰ কাৰণে মাত দিছোঁ কাইলৈ মোৰ জেগাত যদি বেলেগ এগৰাকী কণ্ঠশিল্পী থাকে মহিলা কণ্ঠশিল্পী তেওঁ হয়তো মাত দিব নোৱাৰিবও পাৰে তেওঁ কান্দিব হয়তো নিজৰ মানুহক ক'ব কিন্তু সহায় কৰিবলৈ সেইখিনি সময়ত আপোনালোকৰ বাহিৰে কোনো নাথাকে গতিকে এখন মঞ্চত এগৰাকী মহিলা কণ্ঠশিল্পীক নিৰাপত্তা দিয়াটো আৰু ডাঙৰ কথা সেইটো এটা ডাঙৰ দায়িত্ব গতিকে আপোনালোকে নেক্সট টাইম আপোনালোকে যাকেই মাতে আপোনালোকে এইখিনি চাব তেওঁলোকে খুব দুখ কৰিছে যে আমি ভবা নাছিলোঁ এনেকুৱা ইমান বেয়ালৈ গুচি যাব আমাৰ কথা নুশুনে এনেকৈ ধৰণে তেওঁলোকে ক'ব লগা হৈছে আমি খুব বেয়া পাইছোঁ এইটো কথাত গতিকে কিছুমান পৰিস্থিতিয়ে আচলতে এনেকুৱা বাধ্য কৰায় যেতিয়া মানুহৰ ধৈৰ্যৰ সীমা চেৰাই যায় পাৰ হৈ যায় তেতিয়া এনেকুৱা ধৰণৰ পৰিস্থিতি উৎপন্ন হয় তাৰে পৰিণাম হৈছিলে এইখিনি আৰু সেই সময়ত সেই ল'ৰাজনৰ একো দুখ নাছিল তেওঁ খালি কথা মানা নাছিল নামানি যেতিয়া তেওঁ বাৰে বাৰে কৈ থকাৰ পিছতো তেওঁ লাষ্টত যেতিয়া তেওঁ তেনেকৈ ধৰণে উঠি আহিলে সেই সময়ৰ সেই পৰিণামটোত তেওঁ ভুগিব লগা হ'ল সেই দুখটো মোৰো লাগিছে আৰু সেইটোৰ কাৰণে ইমান এটা বেয়া পৰিস্থিতিলৈ গুচি গ'ল গোটেই কথাখিনি মোৰ এটাই অনুৰোধ সকলোলৈকে যে আজি মই আপোনালোকৰ কোনো নহয় কাৰণে এজনী ছোৱালীক আপোনালোকে সেই কেইটামান সৰু সুৰা ক্লিপ দেখি আপোনালোকে যিমান যোনে যেনেকৈ পাৰিছে বেয়াকৈ কৈছে কিন্তু মোৰ এটা প্ৰশ্ন আপোনালোকে ভাবকচোন ইমানখিনি যে এই 1.5 ঘণ্টা 2 ঘণ্টাত আমি ভুগি যেতিয়া এইটো শেষৰ পৰ্যায়ত এনেকুৱা হ'ল সেই গোটেইখিনিৰ পিছত আপোনালোকৰ নিজৰ ছোৱালী বা আপোনালোকৰ ভগ্নী বায়েক যোনেই নহওক মহিলা কণ্ঠশিল্পী হিচাপে যদি পৰিৱেশন কৰিবলৈ যাওঁতে এনেকুৱা ধৰণৰ ব্যৱহাৰ হয় তেতিয়া আপোনালোকে কি কৰিব বাৰু তেতিয়া হয়তো সেই ছোৱালীজনীয়ে মাত নিদিবও পাৰে কান্দিব পাৰে অকল দুখত কান্দিব পাৰে ভয়ত কান্দিব পাৰে আজি মই মাত দিয়াৰ কাৰণে মই বহুতৰ চকুত বেয়া হ'লোঁ আৰু কাইলৈ বেলেগ এগৰাকী কণ্ঠশিল্পীৰ লগতো হ'ব পাৰে এনেকুৱা গতিকে মই অনুৰোধ কৰোঁ মঞ্চৰ দৰে শুৱনি হৈ থাকিলে ভাল আৰু আমি কোনো ধৰণৰ আমাৰ কেতিয়াও এনেকুৱা ৰেকৰ্ড নাই যে আমি কাৰোবাক ফটো তুলিবলৈ আহোঁতে অসভ্যালি কৰিছোঁ কেতিয়াও কৰা নাই আৰু ভৱিষ্যতলৈও এইটো কাম মোৰ পৰা নহয়ও মই কৰাও নাই কেতিয়াও যিসকলে মোক ওচৰৰ পৰা পাইছে মোৰ লগত কথা পাতিছে মঞ্চৰ অনুষ্ঠানত লগ পাইছে তেওঁলোকে এইটো ভালদৰে গম পায় মই কেতিয়াও এনেকুৱা ধৰণৰ কাম কৰা নাই গতিকে এনেকুৱা ধৰণৰ প্ৰমাণ কৰিবলৈ গৈ এই সৰু সুৰা কিছুমান ভিডিঅ' ক্লিপ আধা আধৰুৱা কথা দেখুৱাই বস্তুবিলাক যেতিয়া বেয়াকৈ প্ৰমাণ কৰিবলৈ চেষ্টা কৰি গৈ থাকে তেতিয়া আৰু বেয়া লাগে সেইকাৰণে মই এই গোটেই কথাখিনি কি হৈছিলে আৰম্ভণিৰ পৰা সেই পৰ্যায়টোলৈকে মই এই গোটেই কথাখিনি আপোনালোকক জনালোঁ এইটো মোৰ দায়িত্ব আছিল আৰু এইখিনিতে মই আকৌ এবাৰ সকলোলৈকে সেই উপস্থিত থকা সকলো ৰাইজকে মই আকৌ এবাৰ মই মঞ্চত সেৱা কৰিও ক্ষমা খুজিছিলোঁ কিন্তু
সেইখিনি কথাও কিন্তু তেওঁলোকে দেখিছে তাত উপস্থিত থকা ৰাইজে কিন্তু ৰাইজে মোক সেইখিনি সময়ত তাত যিমানখিনি ৰাইজ বহি আছিল তেওঁলোকে কিন্তু ছাপোৰ্ট কৰিছে সেইখিনি সময়ত কাৰণ তেওঁলোকেও বেয়া পাইছে যে এনেকুৱা এটা পৰিস্থিতি হৈ গ'ল গতিকে মই তথাপিও এই ভিডিঅ'টোৰ শেষতো মই কৈছোঁ যে আপোনালোকে মোক বেয়া পাই নাথাকিব মোকো নিজৰ ছোৱালী বুলি মাফ কৰিব আৰু এনেকুৱা পৰিস্থিতি মোৰ লগত হ'ল দ্বিতীয়বাৰ সেইখন মঞ্চত যাতে কাৰো লগত নহয় আৰু কোনো মঞ্চতে অসমত যাতে কাৰো লগত নহয় আৰু এজনী ছোৱালীৰ ওচৰলৈ যেতিয়া আপোনালোকে ফটো তুলিবলৈ আহে বা কথা পাতিবলৈ আহে এটা ডিষ্টেঞ্চ মেইনটেইন কৰি চলিলে ভাল কাৰণ আমিবিলাকে যেতিয়া এখন মঞ্চলৈ যাওঁ বা এনেকুৱা ধৰণৰ অনুষ্ঠানত যাওঁ তেতিয়া আমাৰ কিন্তু ভৰসা আপোনালোকৰ ওপৰত থাকে সেইকাৰণে সেইখিনি নিৰাপত্তা দিয়াটো আপোনালোকৰ দায়িত্ব আৰু দ্বিতীয় কথা হ'ল যিসকলে ওচৰলৈ আহে বিশেষকৈ ছোৱালী মানুহৰ ওচৰত গৈ ফটো এখন তুলিবলৈ যেতিয়া যায় সেই ডিষ্টেঞ্চটো মেইনটেইন কৰাটো খুবেই দৰকাৰ সেইটো খুবেই প্ৰয়োজন হাতখন নিদিয়াকৈওতো ফটো তুলিব পাৰি পিঠিত হাতখন দিবলগীয়া কি কাৰণ আছে সেই কথাবিলাক যাতে গুৰুত্ব সহকাৰে লয় মই অনুৰোধ কৰিছোঁ আৰু মোক আপোনালোকে যিসকলে বেয়া পাইছে বা বেয়া ধৰণে আপোনালোকে কমেণ্ট কৰিছে বেয়াকৈ গালি পাৰিছে তেওঁলোককো মই কওঁ আপোনালোকৰ প্ৰতি মোৰ তথাপিও শ্ৰদ্ধা আছে সদায় থাকিব আপোনালোকে মোক বেয়া পাইছে আপোনালোকে মোক মৰম দিছে আপোনালোকেও বেয়া পোৱাৰ অধিকাৰ আছে আপোনালোকে মোক গালি পৰাৰ অধিকাৰ আছে মই ভাবোঁ যে মই যিখিনি কৰিলোঁ সেইখিনি আপোনালোকক স্পষ্টকৈ মই জনালোঁ ইয়াৰ পিছতো আপোনালোকৰ চকুত যদি মই বেয়া মই ভাল হ'বলৈ চেষ্টা কৰিম ধন্যবাদ